গাঁও প্ৰধান স্বামী আৰু পঞ্চায়ত সভানেত্ৰী পত্নীৰ লুণ্ঠনৰাজ। মানকাছৰ ধনুৱা গাঁও পঞ্চায়তত চৰকাৰৰ আঁচনি ৰূপায়ণৰ নামত ভয়ংকৰ দুৰ্নীতি। পঞ্চায়ত সভানেত্ৰীৰ দালাল ৰূপী স্বামীয়ে আঁচনি ৰূপায়ণৰ নামত চলাইছে লুণ্ঠনৰাজ। RTI যুগেৰে লাভ কৰা তথ্যৰ পাছত স্থানীয় লোকৰ গুৰুতৰ অভিযোগ। আপুনি ছবিত দেখা এইগৰাকী হৈছে কুদ্দুছ আলী। এওঁ এগৰাকী চৰকাৰী গাঁও প্ৰধান, কিন্তু চৰকাৰৰ নথিপত্ৰৰ মাজতহে এওঁ গাঁও প্ৰধান। এওঁৰ উপচিনাকিটো হ'ল দক্ষিণ শালমৰা মানকাছৰ জিলাৰ মানকাছৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধানুৱা গাঁও পঞ্চায়তৰ এজন দালাল। অভিযোগ, ধনুৱা গাঁও পঞ্চায়তৰ বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে আবণ্টিত বৃহৎ পৰিমাণৰ চৰকাৰী ধন আত্মসাৎ কৰিছে কুদ্দুছ আলী আৰু পঞ্চায়তটোৰ সভানেত্ৰী তথা কুদ্দুছৰ পত্নী ছাজেদা খাতুনে। চৰকাৰৰ 14 আৰু 15 বিত্তীয় বৰ্ষত MGNৰেগা আঁচনিৰ বাবে আবণ্টিত বৃহৎ পৰিমাণৰ ধন লুণ্ঠন কৰিছে কুদ্দুছ আৰু ছাজেদা খাতুনে। অভিযোগ, দুয়ো যৌথভাৱে আত্মসাৎ কৰিছে 7-8 কোটি চৰকাৰী ধন। আনহাতে পঞ্চায়ত সভানেত্ৰীৰ গাঁও প্ৰধান স্বামীয়ে PMAYৰ আবণ্টিত গৃহ নিজৰ সুবিধাৰ অৰ্থেহে নিৰ্মাণ কৰিছে। নিজা এটা পুখুৰীৰ পাৰত PMAYৰ গৃহ স্থাপন কৰি এতিয়া সেই ঘৰ মাছৰ খাদ্যৰ গুদাম কৰি লৈছে কুদ্দুছ আৰু ছাজেদা খাতুনে। মুঠৰ ওপৰত নীতি বৰ্হিভূতভাৱে যধে মধে আঁচনি ৰূপায়ণৰ নামত কুদ্দুছে চলাইছে অবাধ লুণ্ঠন। মেনেজ কৰিছে চৰকাৰী বিষয়াক। যাত 10 লাখ টকাৰ কাম আছে তাতে 20,000-30,000 মান টকাৰ কাম কৰি বাকীখিনি আত্মসাৎ কৰিছে। ধনুৱা পঞ্চায়ত প্ৰেচিডেণ্ট আছিল আব্দুল কুদ্দুছৰ ৱাইফ ছাজেদা খাতুন। আমি ধনুৱা জিপিৰ পঞ্চায়ত RTI কৰিছিলোঁ 50 ফাইনেন্স 40 ফাইনেন্স আৰু MGNৰ কামত আমি RTI কৰিছিলোঁ। আমি যিবিলাক তথ্য মানে ফিল্ডত চাইছোঁ আমি তথ্য হোৱাকাৰে প্ৰমাণ কৰিব পাৰিম। আপোনাৰ ফিল্ডত দেখিছোঁ কাম হোৱা নাই, কিন্তু তথ্যত আমি যিটো চালোঁ তথ্যত আমি দেখিছোঁ সম্পূৰ্ণ কাম মানে হৈ আছে। খালি পঞ্চায়ত সভানেত্ৰী নহয়, বিভাগটোত যিমানবিলাক কৰ্মকৰ্তা আছে গোটেইবিলাকে ইয়াৰ লগত জড়িত আছে। ইয়াৰ লগত আপোনাৰ ইঞ্জিনিয়াৰ জড়িত আছে, পঞ্চায়ত ছেক্ৰেটাৰী জড়িত আছে আৰু ওপৰত যিবিলাক আছে গোটেইবিলাক জড়িত আছে। যিটো মানে আৰ্ট ফিলিঙৰ কাজ, আপোনাৰ 20,000 টকাৰ আপোনাৰ কাম কৰা নাই। তাতে আপোনাৰ কাম আছিলে আপোনাৰ 9,59,000 টকাৰ কাম আছে তাতে। লক্ষণীয়ভাৱে পূৰ্বে ধানুৱা গাঁও পঞ্চায়তৰ সভাপতি আছিল কুদ্দুছ আলী, কিন্তু চৰকাৰী গাঁও প্ৰধানৰ পদ লাভ কৰাৰ পাছতে কৌশলেৰে পত্নী ছাজেদা খাতুনক পঞ্চায়তটোৰ সভানেত্ৰীৰ পদত অধিষ্ঠিত কৰোৱাই পূৰ্ণ পৰ্যায়ত অব্যাহত ৰাখিছে লুণ্ঠনৰাজ। ধানুৱা গাঁও পঞ্চায়তত এতিয়া উঠি ৰজা বহি ৰজা কুদ্দুছ আলী। ৰহস্যজনক কাৰণত মৌনতা অৱলম্বন কৰিছে সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষই। এতিয়া স্থানীয় ৰাইজৰ দাবী, অতি শীঘ্ৰে বিভাগৰ শীৰ্ষ মহলে মৌনতা ভংগ কৰি কুদ্দুছ আৰু গাঁও পঞ্চায়তৰ সভানেত্ৰী ছাজেদা খাতুনৰ এই দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰক কঠোৰতকৈ কঠোৰতম পদক্ষেপ। মানকাছৰৰ পৰা তুষাৰ আলম ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।